নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে, মই ভালে আছো। আৰু সকলোকে আজি ৰিপাব্লিক ডেৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালো। বাট আৰু এটা মোৰ সৰু মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সকলোৱে বেংগলোৰত আহিলে ক'ত থাকিম বুলি কৈ থাকে, বাট আৰু মোৰ ৰুমটো ক'ত সেইটো সকলোৱে সুধি থাকে। আজি মই গতিকে মোৰ ৰুমটো দেখাই দিম, আৰু মোৰ ৰুমত যদি আপোনালোকে থাকিম বুলি ভাবে থাকিব পাৰিব। গতিকে মই আজি বহুতে ৰুমটো চাবলৈ বিচাৰি থকাৰ কাৰণে মই আজি ৰুমটো দেখাবলৈ ভিডিঅ'টো বনাইছো। গতিকে ভিডিঅ'টো চাই থাকক। এয়া মই আমাৰ বিল্ডিংটো হৈছে 5 তলা হয়, 5 ফ্ল'ৰ। মই ফাৰ্ষ্ট ফ্ল'ৰত থাকো, আৰু বাকী ওপৰত আছে 4টা, আৰু লিফ্ট চিফ্ট আছে বাৰু, লিফ্টৰ ব্যৱস্থাটো আছে, আৰু পানীৰ কাৰণে কোনো প্ৰব্লেম নাই ইয়াতে। বাট মই ৰুমটো আপোনালোকক দেখাই দিছো। 01 बात खुली लो। ये है रूम, আৰু এয়া হৈছে মোৰ বেড। এই ৰুমত 3টা বেড আছে, 3টা বেডৰে কোনো নাথাকে। এতিয়া বৰ্তমান মই অকলে থাকো ইয়াত। আৰু এই যদি আপোনালোকে আহে, এইটো বেডত একজন, এইটো বেডত এজন, মানে এই মোৰ ৰুমত 2জন থাকিব এতিয়া বৰ্তমান পাৰিব। আৰু বাদ আৰু এইপিনে দেখাই আছো। আৰু আপোনালোকে এইটো ইয়াতো এজন থাকিব পাৰিব। আৰু থাকিম বুলি ক'লে এইপিনে এটা আছে সৰুকৈ ৰুম। এইপিনে এইটো ৰুমৰ পিনে মই জাষ্ট কাপোৰ শুকাই দিছোঁ। ইয়াত লাইট বৰ্তমান বাল্ব নাই, বেয়া হৈ আছে। তাত এজন থাকিব পাৰিব, 2জন, আৰু তাত 2জন। আৰু এতিয়া মোৰ ৰুমত যদি থাকিম বুলি ক'লে 4জন পাই যাব। আৰু এইটো ডয়াৰটো পাই যাব আপোনালোকে যদি আহিলে, ডয়াৰটো পাব। বাট এদিকে ইয়াৰ এটা ডয়াৰ আছে, এইটোতো মই ইউজ কৰি আছোঁ। আৰু ইয়াতো থ'ব পাৰিব 2 চাইডত, এক চাইডত মোৰ থাকিব, এক চাইডত আৰু একজনে থ'ব পাৰিব। বাকী ইমানেই ৰুমটো। আৰু ফেনটো আছে ইয়াতে। ইয়াতে ফেন জড়িত বৰ্তমান দৰকাৰে নাই, বাট কি আৰু কেণ্টিনটো আছে তলত, এইপিনে তলত আছে। কেণ্টিনত দেখাই নিদিওঁ মই এতিয়া, বাট আমি ভাতটো কেণ্টিনতে খোৱা হয়। আমি আমাৰ ইয়াতে 4টা বিল্ডিং আছে কোম্পানীৰ, সেই 4টা বিল্ডিঙৰে চবখিনিৰ বিল্ডিঙৰ মানুহ তাতে ভাত খায়। আৰু বাথৰুমটো মই আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে বাথৰুম, এইটো হৈছে বাথৰুমটো। এইটো এজন আছিলে ইয়াত, শিখৰ খাই খাই পুৰা লেতেৰা কৰি দিলি। আৰু বাথৰুমটো এইটোৱে। আৰু পানীৰ কাৰণে কোনো প্ৰব্লেম নাই। আৰু পানীটো 24 আৱাৰ্ছ, মানে 24 ঘণ্টা পুৰা পানীৰ ফেচিলিটি খাই থাকিব। আৰু আপুনি ঠাণ্ডাত যদি পানীটো গৰম কৰি ল'ম বুলি ক'লে গৰম কৰি ল'ব পাৰিব। ইয়াত পানীৰ হট কিবাটো আছে, বা এই দৰ্জাটো বন্ধ হৈ আহি থাকিবি। ইমানেই বাথৰুমটো। আৰু একো নাই, ধুনীয়াকৈ এনেকুৱাকৈ হল একটা আছে, ইয়াতো থাকিব পাৰিব মানুহ যদি আহিলে। ঠিক আছে, এইটো হৈছে মোৰ বেড। এইটো 200 টকীয়া কম্বল, এই কম্বলেৰে ইয়াত বেংগলোৰত থাকিব পৰা যায়। ইয়াত কোনো ঠাণ্ডা নাই এতিয়া বৰ্তমান। একদম আমাৰ অসমতো বহুত ঠাণ্ডা চাগে, কিন্তু আমাৰ ইয়াত ঠাণ্ডা এতিয়ালৈকে নাই। আৰু অলপ অলপ ঠাণ্ডা লাগে, এটাৰ লগতে কাফি হৈ যায়। আপোনালোকে আহিলে ইমান কাপোৰ আনিব দৰকাৰ নাই। মোৰ মিনি ব্লগটো আজি ইমানেই আছিল। আপোনালোকে ৰুমটো চাম বুলি কৈ থকাৰ কাৰণে মই ৰুমটো অলপ দেখাই দিলোঁ, সৰু এটা মিনি ব্লগ বনাই। জাষ্ট ভিডিঅ'টো আপোনালোকে লাইক কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো, যাতে আগুৱাই যাবলৈ আপোনালোকে অলপ দিয়া চান্স দিয়ে। বাই বাই।